শ্ৰদ্ধাৰ ৰাইজ, শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, এই ভিডিঅ'টোৰ যোগেদি মই মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু মাননীয় শিক্ষামন্ত্ৰী মহোদয় লগতে অসম চৰকাৰ শাসকীয় মন্ত্ৰী বিধায়ক লগতে বিৰোধী দলৰ বিধায়কসকল সকলোকে এটা কাটৰ আহ্বান জনাব বিচাৰিছোঁ। আমি সদৌ অসম অপাধিকৃত শিক্ষক কৰ্মচাৰী সংস্থাই ১-১-৬ চনৰ আগত প্ৰতিষ্ঠা হোৱা কিন্তু বিভাগীয় যিবিলাক নথিপত্ৰ, এই নথিপত্ৰবিলাক ১-১-৬ৰ পিছত লাভ কৰা যিবিলাক শিক্ষানুষ্ঠান, এই শিক্ষানুষ্ঠানবিলাকে দীৰ্ঘদিন ধৰি আন্দোলন ধৰ্ণা প্ৰতিবাদ কৰাৰ পিছত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এই শিক্ষানুষ্ঠানবিলাক প্ৰাদেশিকৰণ কৰাৰ উদ্দেশ্যে তেখেতে ১-১-৬ৰ আগৰ যিকোনো এখন চৰকাৰৰ লগত কাৰেছপণ্ডেঞ্চ থকা যিকোনো এখন নথিপত্ৰক মান্যতা দি আইনখন সংশোধন কৰি শিক্ষানুষ্ঠানখিনি প্ৰাদেশিকৰণ কৰিব ওলোৱা কথাটোত আমি পোনপ্ৰথমে আমি চৰকাৰখনক বা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আন্তৰিকতাৰে ধন্যবাদ জনাইছোঁ। কিন্তু সমান্তৰালভাৱে এটা কথা গম পাই আমি বৰ শংকাত ভুগিছোঁ যে আচলতে আইনখন সংশোধন নিমিত্ত মাত্ৰ সংশোধন যদি হয় তেতিয়াহ'লে আমি কোনো শিক্ষানুষ্ঠান বা শিক্ষকে ইয়াৰ পৰা উপকৃত নহ'ম। ইয়াৰ প্ৰধান কাৰণটো হ'ল যে আজি ৰাতিপুৱাও গম পাইছোঁ যে মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে কৈছে হেনো যে ইউডাইচটো অৰ্থাৎ কেৱল এখন ডকুমেণ্ট বা যি এখন তথ্য নিৰ্ভৰ কৰি শিক্ষানুষ্ঠানখন প্ৰাদেশিকৰণ কোনো কাৰণত নহয়। ইয়াৰ লগত ইউডাইচটো জড়িত হৈ থাকে, ইয়াৰ লগত শিক্ষকৰ নিযুক্তিৰ কথাটো জড়িত হৈ থাকে, ইয়াৰ লগত ছাত্ৰ ছাত্ৰীৰ সংখ্যাটো জড়িত হৈ থাকে, ইয়াৰ লগত পৰীক্ষা পাছ কৰাৰ পাৰ্চেণ্টেজৰ কথাটো জড়িত হৈ থাকে। গতিকে এই আটাইবিলাকত যদি আচলতে কিছু ৰিলেক্সেশ্যন নাথাকে, কিছু ৰেহাই ব্যৱস্থা নাথাকে, তেতিয়াহ'লে এই শিক্ষানুষ্ঠানৰ শিক্ষকবিলাকে আইনখন সংশোধন হ'ব কিন্তু কোনো শিক্ষানুষ্ঠান আৰু শিক্ষক প্ৰাদেশিকৰণ নহ'ব। মই এই কথাখিনিকে ক'ব বিচাৰিছোঁ যে ইউডাইচ যদি ৯-১০ অৰ্থাৎ ২০১৩ চন ২০২১ চনত প্ৰাদেশিকৰণ কৰোঁতেও ইউডাইচটো ৯-১০ ইউডাইচে ধৰিছিল আৰু ২০১৩ চন আৰু ২০২১ চনত প্ৰাদেশিকৰণ কৰোঁতে শিক্ষকৰ নিযুক্তিৰ ক্ষেত্ৰত ২০১০ চন অৰ্থাৎ ৩১-১২-২০১০ চন এই তাৰিখটো আচলতে নিৰ্ধাৰিত তাৰিখ আছে। যদি এই দুটা কথা যদি বাহাল থাকে তেতিয়াহ'লেতো কোনো শিক্ষক আৰু শিক্ষানুষ্ঠান ইয়াতে অন্তৰ্ভুক্ত নহ'ব। গতিকে সেয়ে এই ক্ষেত্ৰত মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়, শিক্ষামন্ত্ৰী মহোদয়, আজি যিহেতু বিধানসভাত এই শিক্ষাৰ বিধেয়কখন উত্থাপন হ'ব, গতিকে মই সকলো শাসকীয় মন্ত্ৰী বিধায়ক লগতে বিৰোধী বিধায়ক সকলোকে আমি সদৌ অসম অপাধিকৃত শিক্ষক কৰ্মচাৰী সংস্থাৰ তৰফৰ পৰা আমি বিনম্ৰভাৱে আহ্বান জনাইছোঁ যে আইনখন যদি সংশোধন কৰে প্ৰকৃততে তেতিয়াহ'লে শিক্ষকসকল আৰু শিক্ষানুষ্ঠানবিলাক উপকৃত হোৱাকৈ সংশোধন কৰক। এই ইউডাইচটো ৯-১০ ইউডাইচৰ সলনি আপোনালোকে ১৮-১৯ ইউডাইচটো বা ১৯-২০ ইউডাইচ থকা শিক্ষানুষ্ঠানবিলাকক প্ৰাদেশিকৰণ কৰাৰ কাৰণে সংশোধনীটো আনক। তাৰপিছত শিক্ষকৰ নিযুক্তিৰ ক্ষেত্ৰত ৩১-১২-২০০০ৰ সলনি ৩১-১২-২০১৮ বা ৩১-১২-২০১৯ এনেকুৱা তাৰিখ এটা নিৰ্ধাৰণ কৰক। তেতিয়াহ'লে শিক্ষকসকলৰ অন্ততঃ ৭০% শিক্ষক বা ৬০% শিক্ষক বা শিক্ষানুষ্ঠান ইয়াৰ দ্বাৰা উপকৃত হ'ব। তাৰোপৰিও শিক্ষানুষ্ঠানত যিটো এতিয়া আপোনালোকে গম পায় যে চৰকাৰী মাধ্যমৰে শিক্ষানুষ্ঠানবিলাকত ছাত্ৰ ছাত্ৰীৰ সংখ্যা একেবাৰে কম। গতিকে তেনে ক্ষেত্ৰত ভেঞ্চাৰ স্কুলত একো সুবিধা নোপোৱাকৈ যে পৰ্যাপ্ত ছাত্ৰ ছাত্ৰী থাকিব বা তাতে ভাল ল'ৰা ছোৱালীবিলাক নামভৰ্তি কৰিব এনেকুৱা কথা নহয়। গতিকে আপোনালোকে দেখিছে, জানে, অসমৰ ৰাইজে বা আপোনালোকেও জানে যে এই ভেঞ্চাৰ স্কুলবিলাকে কিমান ঘাত প্ৰতিঘাত প্ৰতিহত কৰি এই শিক্ষানুষ্ঠানবিলাক বৰ্তাই আহিছে। গতিকে ছাত্ৰ ছাত্ৰীৰ সংখ্যাৰ ক্ষেত্ৰত যাতে এটা ৰেহাইৰ ব্যৱস্থা থাকে, পাছ পাৰ্চেণ্টেজৰ ক্ষেত্ৰতো যাতে এটা ৰেহাইৰ ব্যৱস্থা থাকে। গতিকে এইখিনি যদি ৰেহাইৰ ব্যৱস্থা নকৰি যদি পোনে পোনে যিকোনো এখন তথ্য থাকিলে প্ৰাদেশিকৰণ হ'ব বুলি কৈ শিক্ষানুষ্ঠানখন আওতাত পৰিব, কিন্তু তাৰে উপকৃত হ'বলগীয়া শিক্ষানুষ্ঠানখন বা শিক্ষকসকল প্ৰাদেশিকৰণৰ পৰা বঞ্চিত হ'ব। কেনেকৈ? যদি ৯-১০ ইউডাইচ তেতিয়াহ'লে শিক্ষানুষ্ঠানখিনি আওতাত নাহিব। ঠিক তেনেকৈ শিক্ষকসকলৰ নিযুক্তিৰ ক্ষেত্ৰত যদি ৩১-১২-২০১০ তাৰিখটোৱে যদি নিৰ্ধাৰিত হৈ থাকে, যেতিয়া সলনি নহয় তেতিয়াহ'লে শিক্ষকসকল উপকৃত নহ'ব। আৰু যদি ছাত্ৰ ছাত্ৰীৰ সংখ্যাটো যদি ইয়াতে ৰেহাইৰ ব্যৱস্থা নাথাকে তেতিয়াও কিন্তু শিক্ষানুষ্ঠানখনে উপকৃত নহ'ব, প্ৰাদেশিকৰণৰ আওতাত নাহিব। গতিকে মই
আমাৰ শিক্ষকসকল বা সদাশয় ৰাইজ, সচেতন ৰাইজ, দল সংগঠন সকলোকে বিনম্ৰভাৱে আহ্বান জনাইছোঁ, আপোনালোকে এই ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰক, যাতে মুখ্যমন্ত্ৰী মহোদয় বা শিক্ষামন্ত্ৰী মহোদয় বা আজিৰ বিধানসভাত উপস্থিত থকা মন্ত্ৰী, বিধায়ক, বিৰোধী দলৰ বিধায়ক সকলোৱে যাতে এই ভিডিঅ'টো পায় আৰু তাৰ ফলত যাতে মাননীয় মুখ্যমন্ত্ৰী মহোদয়, আমাৰ সন্দেহ হৈছে মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে আমি এই 5 বছৰে তেখেতৰ লগত এই যিবিলাক কথা আলোচনা কৰি থাকিলোঁ, ইউডাছৰ কথা, শিক্ষকৰ নিযুক্তিৰ কথা, ছাত্ৰ ছাত্ৰীৰ সংখ্যা ৰেহাইৰ কথা বা 5%ৰ ক্ষেত্ৰত ৰেহাইৰ কথা, ইলেক্টিভ ছাবজেক্টবিলাকৰ ক্ষেত্ৰত মানে শিক্ষকৰ যিটো এনৰলমেণ্ট ক্ৰাইটেৰিয়া এইটো ৰেহাইৰ কথা, এই যিমানবিলাক কথা আমি শিক্ষামন্ত্ৰী মহোদয়ৰ লগত আলোচনা কৰিছোঁ, আমি ভাবিছোঁ যে মুখ্যমন্ত্ৰী মহোদয়ক খুব সম্ভৱতঃ তেখেতে এই কথাবিলাক অৱগতই কৰোৱা নাই। গতিকে সেয়ে আপোনালোকে আমি নিজে সেইকাৰণে ভিডিঅ'টো বনাই দিছোঁ, আপোনালোকে যিমান পাৰি সিমান শ্বেয়াৰ কৰক যাতে মুখ্যমন্ত্ৰী মহোদয়ে পায়। আপোনালোকে কমেণ্ট কৰক, আপোনালোকক প্ৰতিজন শিক্ষকে ইয়াতে কমেণ্ট কৰক যে আপোনালোকক কি লাগে, আপোনালোকক সেই সংশোধনীত নিযুক্তিৰ ক্ষেত্ৰত ৰেহাই লাগে নে নালাগে, আপোনালোকে ইউডাছৰ ক্ষেত্ৰত ৰেহাই লাগে নে নালাগে, এনৰলমেণ্টৰ মানে ক্ষেত্ৰত ৰেহাই লাগে নে নালাগে, 5%ত ৰেহাই লাগে নে নালাগে, কি লাগে সকলোৱে কমেণ্ট কৰক আৰু ভিডিঅ'টো যিমান পাৰি সিমান শ্বেয়াৰ কৰক যাতে মুখ্যমন্ত্ৰী মহোদয় আৰু শিক্ষামন্ত্ৰী মহোদয়ে পায়, আজিৰ বিধানসভাত উপস্থিত থকা মন্ত্ৰী, বিধায়ক বা তেওঁলোকে এই ভিডিঅ'টো পায়। আৰু তাৰ ফলত আমি আকৌ শেষত মানে এটা বিনম্ৰভাৱে আহ্বান জনাইছোঁ মাননীয় হিমন্ত বিশ্ব শৰ্মা মহোদয় যে আপুনি ইতিমধ্যে এই শিক্ষাৰ বিষয়ত এজন অদ্বিতীয় ব্যক্তি, আপোনাৰ প্ৰচেষ্টাতে ইতিমধ্যে বিদ্যালয়সমূহ প্ৰাদেশিকৰণ হৈছে আৰু অৱশিষ্ট যিখিনি আমি আছোঁ এইখিনিকো আপোনালোকে প্ৰাদেশিকৰণ কৰাৰ ব্যৱস্থা কৰক। আৰু তাৰ কাৰণে এই আইনখনৰ ভিতৰত থকা যিবিলাক ধাৰা উপধাৰা আছে, ইউডাছৰ কণ্ডিশ্যন, শিক্ষক নিযুক্তিৰ যিটো কণ্ডিশ্যন, 5%ৰ কণ্ডিশ্যন, ছাত্ৰ ছাত্ৰীৰ সংখ্যাৰ কণ্ডিশ্যন, এই গোটেইবিলাক যাতে অকণমান নমনীয় কৰি আমাৰ সংস্থাই ইমান দিন যি আমি দাবী জনাই আহিছিলোঁ বা ইমান দিন যি আবেদন নিবেদন কৰি আছিলোঁ, এই আবেদন নিবেদনবিলাকক অকণমান গুৰুত্ব দিয়ক, মান্যতা দিয়ক, তাকে আমি আহ্বান জনালোঁ। ধন্যবাদ।